ভাৰতীয় জনতা পাৰ্টিৰ পঞ্চায়ত নিৰ্বাচনৰ পিছত আজি আমি আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত সৰ্বানন্দ সোণোৱাল, পবিত্ৰ মাৰ্ঘেৰিটা, কামাখ্যা প্ৰসাদ তাছা, হৰিশ দ্বিবেদী, ৰবীন্দ্ৰ ৰাজু আমাৰ নেতাসকলৰ উপস্থিতিত আমি নিৰ্বাচনৰ ফলাফল পৰ্যালোচনা কৰোঁ। আঞ্চলিক পঞ্চায়তসমূহ কেনেকৈ গঠন হ'ব তাৰ বিষয়ে আলোচনা কৰোঁ। জিলা পৰিষদসমূহ আমি কেনেকৈ গঠন কৰিম তাৰ বিষয়ে আমি আলোচনা কৰোঁ। আমাৰ দলে কি ধৰণে গাঁও পঞ্চায়তৰ সভাপতি নিৰ্বাচনত ভূমিকা আগবঢ়াব তাৰ বিষয়ে আমি আলোচনা কৰোঁ। অসমত আহিবলগীয়া যদি ভগৱানে নকৰক বানপানী আহে, আমাৰ দলে কেনেকৈ দুৰ্গতসকলক সহায় কৰিব তাৰ বিষয়ে আমি আলোচনা কৰোঁ। অহা 25 তাৰিখে মন কী বাত অনুষ্ঠান আছে। মন কী বাত অনুষ্ঠানৰ লগত ৰজিতা খুৱাই আমি 25,000তকৈ অধিক বুথত তিৰংগা যাত্ৰা উলিয়াম। তিৰংগা যাত্ৰাৰ ওপৰত আমি আলোচনা কৰোঁ। এই ধৰণে আজি গোটেই দিনটো আমি আমাৰ দলৰ বিধায়ক, জিলা সভাপতি, প্ৰভাৰী, সহপ্ৰভাৰী, মন্ত্ৰী, সংসদ বিধায়কসকলৰ লগত আলোচনা কৰোঁ। আৰু স্বাভাৱিকভাৱে যোৰহাটত সভা হৈছে। যোৰহাট সমষ্টিৰ ৰাইজে এই নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিক যি বিপুলভাৱে বিজয়ী কৰিলে তাৰ বাবে যোৰহাট, শিৱসাগৰ, চৰাইদেউ, মাজুলী ৰাইজকো আমি ধন্যবাদ জনাই প্ৰস্তাৱ গ্ৰহণ কৰোঁ। পঞ্চায়ত নিৰ্বাচনৰ যি ফলাফল হ'ল সামগ্ৰিকভাৱে অভাৰঅল সাংঘাতিক ধুনীয়া, যোৰহাটতো বহুত ভাল হ'ল। এই ধাৰাটো 26লৈকে ইনটেক্ট ৰাখিবৰ কাৰণে কি কৰিব লাগিব? চাওক, প্ৰথম আমি অহংকাৰী হ'ব নালাগিব যে আমি যদি ভাবোঁ যে এই নিৰ্বাচনত আমি জিকিলোঁ, বিধানসভাৰ নিৰ্বাচনত ৰাইজে আমাক নিজে নিজে ভোট দিব, আমি ভুল কৰা হ'ব। অহা 8 মাহত প্ৰতিটো দিন, প্ৰতিটো ক্ষণ, প্ৰতিটো পল আমি ৰাইজক সেৱা কৰিব লাগিব। ন' ডাউট আমাৰ এটা সুন্দৰ পৃষ্ঠভূমি তৈয়াৰ হ'ল, কিন্তু এই পৃষ্ঠভূমিটোক যদি আমি নিজেই ভাঙি দিওঁ, অহংকাৰ, ৰাইজৰ কাম নকৰি, জিকিলোৱেই, টিকেটৰ কাৰণে কাজিয়া পেচাল কৰি, তেতিয়া মানুহ আকৌ আমাৰ পৰা আঁতৰি যাব। সেইকাৰণে প্ৰত্যেকটো বিজয় বিনম্ৰতাৰে সৈতে গ্ৰহণ কৰিব লাগে আৰু ভৱিষ্যতৰ চিন্তাৰে প্ৰতিটো বিজয়ক আশীৰ্বাদ বুলি গণ্য কৰিব লাগে। আৰু ভাৰতীয় জনতা পাৰ্টীয়ে এই বিজয়ক অসমৰ ৰাইজৰ আশীৰ্বাদৰ নিৰ্মালী ৰূপে গ্ৰহণ কৰিছে।